নমস্কাৰ, মোৰ নাম হাফিজ আলী। আজিৰ পৰা মই ইছলাম ধৰ্ম পৰা মই হিন্দু ধৰ্ম গ্ৰহণ কৰিছোঁ। আজিৰ পৰা ইছলাম ধৰ্ম মই ত্যাগ কৰিছোঁ। আজিৰ পৰা মোৰ নাম আজিৰ পৰা হ'ল ৰাহুল বড়ো। ঘৰ কচুতলি, সোণাপুৰ কচুতলি। ঘৰত কোনোবা আছে নাই? ঘৰত ককাই আছে, ককাই ভাই বোৱাৰী এইগিলা আছে। তেওঁলোকে গম পায়? তেওঁলোকে সেইদিনা মোক ৰাস্তাত পাইছে, পাইকে সুধিছে, কয় আমাৰ একো ক'ব লগা নাই। তাৰপিছত তথাপিও মানে বেলেগ ৰাইজৰ মানুহে পালে মানে মাৰিব, একলে পালে ডিষ্টাৰ্ব দিব, হেনটেন কৰিব, অত্যাচাৰ কৰিব পালে। হিন্দু ধৰ্মলৈকে আহিছোঁ। মুছলিম ধৰ্ম ইছলাম ধৰ্মটো ইমান ভাল নহয়। ইছলাম ধৰ্মত হাই কাইজা ডকাতি মাই ডাঙা। ঘৰত মই ঘৈণীয়েকজনী বিয়া পাতিছিলোঁ, বিয়া পাতাৰ পিছতে মোক ঘৰত থাকিব দিয়া নাই হিন্দু বুলিকে। মই বাহিৰা জেগাত ভাড়া ৰৈছোঁ, বহুত কষ্ট কৰি অধৈৰ্য হৈছোঁ। তাৰপিছত আমাৰ তাতে কচুতলিত যেতিয়া উচ্ছেদ অভিযান চলিছে, উচ্ছেদ অভিযান চলাৰ সময়ত মোক ঘৰৰ মানুহে মাটিকে লৈ গৈছে। মাটিকে লৈ যোৱাৰ পিছতে মই থাকিলোঁ। তাৰপিছত তাতে আমাৰ কালী মন্দিৰ এখন আছে, কালী মন্দিৰৰ দাদাহঁতে পূজা পাতিছে, তাতে মই আহিলোঁ চাব। তাৰপিছত দাদাহঁতে ক'লোঁ এনেকুৱা কথা, মই হিন্দু ধৰ্ম ল'ম। তাৰপিছত দাদাহঁতে ক'লে যে আমি কৰি দিম, 1 মাহ ধৈৰ্য ধৰা, আমি চব কৰি দিম, ব্যৱস্থা কৰি দিম, তুমি ইমান টেনশ্যন হ'ব নালাগে। তাৰপিছতে মই আহিলোঁ। হোৱাৰ পিছতে আজি চব উঠাই কিনে কাম হ'ল। আজি ৰখি মানে আজি এইখিনি কাম হ'ল। মণ্ডলে কাম কোৰ্ট এফিডেভিট কৰা হৈছে। আজি 2 মাহমান হৈ গ'ল। ইয়াৰ আগতে কোৰ্ট এফিডেভিট কৰা হৈছে। বিয়া পাতিছোঁ উৰল খচাৰী গাঁৱৰ পৰা। কিমান দিন হ'ল বিয়া পাতাৰ? আজি 2-2.5 বছৰ হৈ গৈছে। ল'ৰা ছোৱালী নাই। আগতে হিন্দু আছিলি? আগতে হিন্দু আছিলোঁ, হিন্দুৰ পৰা মুছলমানৰ লগত গৈছিলোঁ। বিয়া হ'ল? মুছলমানৰ পৰা এতিয়া আকৌ হিন্দু হৈছোঁ। কি কাৰণে? সিহঁতৰ ঘৰৰ মানুহ অকণমান দিগদাৰি কৰি আছিলে কাৰণে আমি নিজে সুচিমতেদি হিন্দু হৈছোঁ। কচুতলিৰ উচ্ছেদ অভিযান চলাৰ পিছত আমি এইবাৰ কচুতলি অঞ্চলত পোনপ্ৰথমৰ বাবে লক্ষ্মী পূজা আয়োজন কৰিছিলোঁ। আৰু সেই সময়তেই এই পৰিয়ালটি হিন্দু ধৰ্ম গ্ৰহণ কৰিবলৈ তেওঁলোকে আগ্ৰহ প্ৰকাশ কৰিছিল, হিন্দু ধৰ্মৰ প্ৰতি আকৰ্ষিত হৈছিল। আৰু সেই সময়তে আমি সংঘ পৰিয়াল, বিশ্ব হিন্দু পৰিষদৰ বজৰং দলৰ কৰ্মকৰ্তাসকলৰ সৈতে তেওঁলোকক সংযোগ ঘটাই দিছিল। আৰু বিগত 2 মাহত তেওঁলোকে যিখিনি আইনী প্ৰক্ৰিয়া আছিল, সেই আইনী প্ৰক্ৰিয়া সম্পন্ন কৰিলে। 2 মাহ তেওঁলোকে ঘৰৰ পৰিয়ালৰ লোকৰ পৰা আঁতৰত থাকি এই আইনী প্ৰক্ৰিয়াখিনি সম্পন্ন কৰাৰ পিছত আজি দিগাৰু নদীৰ পাৰত তেওঁলোকৰ মুণ্ডন প্ৰক্ৰিয়া ইতিমধ্যে সম্পন্ন হ'ল। আৰু কিছু সময়ৰ পিছতে বৈদিক ৰীতি নীতিৰে হোম যজ্ঞ কৰি আয়তীৰ নাম প্ৰসংগৰ জৰিয়তে তেওঁলোকে আনুষ্ঠানিকভাৱে হিন্দু ধৰ্ম গ্ৰহণ কৰিব। আমি পৰিয়ালটিক আমি আদৰণি জনাইছোঁ। সেই পৰিয়ালৰ যি সদস্যসমূহ আছিল তেওঁলোকৰ নামখিনি কি আছিল? তেওঁলোকে পূৰ্বতে হাফিজ আলী আছিলে আৰু এতিয়া হিন্দু ধৰ্ম গ্ৰহণ কৰাৰ পিছত তেওঁলোক ৰাহুল বড়ো হ'ল। আৰু তেওঁৰ পত্নী ৰিজৱানা বেগম আছিল, এতিয়া তেওঁৰ পত্নীৰ নাম ভূমিকা বড়ো হ'ল।